অসম চৰকাৰো ইতিমধ্যে অনানুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে পৌৰসভাসমূহৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে পৌৰসভাৰ নিৰ্বাচন হ'ব লাগে বুলি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও নিৰ্বাচন আয়োগক কেইবাবাৰো দাবী জনাইছিলোঁ। প্ৰেছ মিট জৰিয়তে আমি দাবী জনাই আহিছিলোঁ আৰু এইটো অসমৰ ৰাইজেও বিচাৰিছে যে সময়মতে নিৰ্বাচন হ'ব লাগে। কোভিড পৰিস্থিতিৰ কাৰণে কিছু পিছুৱাই গ'ল যদিও ফেব্ৰুৱাৰী মাহৰ ভিতৰত নিৰ্বাচন হোৱাৰ যিটো সম্ভাৱনা দেখা দিছে সেই সম্পৰ্কত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিও ইতিমধ্যে 84খন পৌৰসভা এলেকাত আমি 84গৰাকী নিৰ্বাচন কমিটিৰ সভাপতি নিযুক্তি দিছোঁ আৰু সেই সভাপতিসকলক আজি আমি মাতিছোঁ। তেখেতসকলৰ দিহা পৰামৰ্শ ল'ম আৰু প্ৰদেশ কংগ্ৰেছৰ যিখিনি বক্তব্য আছে আমি তেখেতসকলৰ আগত আজি দাঙি ধৰিম। আচলতে চৰকাৰে যে মূল বিষয়বিলাকক এৰাই চলি কিছুমান অদৰকাৰী কথাত লাগি আছে তাৰ কাৰণেই এনেকুৱা এটা বিষয় মীমাংসা হওঁতে ইমান সময় লাগিছে। সমষ্টি কেইটা হ'ব গুৱাহাটী পৌৰসভা এলেকাত পৌৰ নিগম এলেকাত এইটো সিদ্ধান্ত লওঁতে চৰকাৰ ইমান দীঘলীয়া সময় কিয় লাগিছে? তাৰমানে তেওঁলোকে মূল কামবিলাক কৰিবৰ কাৰণে তেওঁলোকৰ যিটো মনোযোগিতা থাকিব লাগে, আন্তৰিকতা থাকিব লাগে, সেইটো নাই আৰু শেষত এটা ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি হ'ব। এতিয়া যদি আগতীয়াকৈ সমষ্টিবিলাকৰ সীমা নিৰ্ধাৰণ কৰা নহয়, সমষ্টিবিলাকৰ সংখ্যা নিৰ্ধাৰণ কৰা নহয়, নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰাৰ পাছত যদি কৰে বিভিন্ন ধৰণৰ অসুবিধা দেখা দিব। সেইকাৰণে মই আজিও আশা কৰিম যে চৰকাৰে নিৰ্বাচন ঘোষণা কৰাৰ যিমান পাৰে আগতে সমষ্টি যদি পুনৰ্গঠন কৰিব বিচাৰিছে, সীমা পুনৰ্গঠন আমাৰ ক'বলগীয়া নাই। চৰকাৰে কৰিব পৰা যিটো অধিকাৰ আছে সেই অধিকাৰৰ ভিতৰত তেওঁলোকে যিমান পাৰে সোনকালে কৰক। বৰ্তমান কিমান আছে এতিয়া? নাই এতিয়াতো 33টা নহয় জানো? 34টাৰ পৰা মাজতে 60টা বুলি ওলালে। এতিয়া 34টা কৰে 60টা কৰে তাত আমি মতামত দিয়া নাই আৰু আমাৰ মতামত বিচৰাও নাই। আচলতে এইবিলাক বিষয়ত অল পাৰ্টি মিটিং হ'ব লাগে, কিন্তু চৰকাৰে অকলেই কৰি আছে। ঠিক আছে, অকলেই কৰক, কিন্তু সোনকালে কৰক। গুৱাহাটীত আমি সাংগঠনিকভাৱে আমাৰ স্থিতি সবল কৰিবৰ কাৰণে আমি ইতিমধ্যে কাম কাজ আৰম্ভ কৰিছোঁ, কিন্তু সমস্যাটো হৈছে মিউনিচিপাল ইলেকশ্যন হ'ব বুলি ৰাজ্য চৰকাৰে কৈ আছে, কিন্তু যিখিনি কথা ক'ব লাগে ষ্টেট ইলেকশ্যন কমিশ্যনে সেই কথাখিনি তেখেতসকলে এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰা নাই। গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনত কিমানটা ৱাৰ্ডত নিৰ্বাচন হ'ব, ছিট কোনবিলাক ৰিজাৰ্ভেশ্যন হ'ব, এই ধৰণৰ যিবিলাক আনুষংগিক কথা, ভোটাৰ তালিকা প্ৰকাশৰ কাৰণে কিছু প্ৰাৰম্ভিক কাম কাজ তেওঁলোকে আৰম্ভ কৰিছে। সেই ক্ষেত্ৰত আমি দেখিছোঁ যে তেওঁলোকে 31টা ৱাৰ্ডৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন অফিচাৰ দিছে, কিন্তু তাৰপিছত গোটেই কথাখিনি স্থবিৰ হৈ যোৱা যেন লাগিছে। গতিকে মই এটা মোৰ এনেকুৱা যেন, কাৰণ 2018 চনতো এই প্ৰক্ৰিয়াটো এবাৰ আৰম্ভ কৰা হৈছিল পঞ্চায়ত ইলেকশ্যনৰ আগে আগে। এতিয়া দেখিছোঁ যে আকৌ গোটেই কথাটো মানে কিহৰ কাৰণে নিৰ্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰৰ মাজত এইটো লুকা-ভাকুৰ খেল চলি আছে বা ৰাইজক তেওঁলোকে এইবিলাক কথা কিহৰ কাৰণে জনাব খোজা নাই। আৰু ইয়াত কিবা শাসনাধিষ্ঠ দলৰ কিবা নিকৃষ্ট কৌশল আছে নেকি যে তেওঁলোকে ভাবিছে বিনা যুদ্ধে তেওঁলোকে ৰঞ্জিনী যাব? তেনেকুৱা ধৰণৰ কথা তেওঁলোকে যদি ভাবিছে, মই ভাবোঁ যে এইটো আশা কৰি লাভ নহ'ব তেওঁলোকৰ কাৰণে। কাৰণ গুৱাহাটীৰ ৰাইজ সজাগ, গুৱাহাটীৰ ৰাইজে গুৱাহাটীৰ সমস্যাবিলাক জানে। আজি 20 বছৰ ধৰি যিগৰাকী জনপ্ৰতিনিধি গুৱাহাটীৰ পৰা প্ৰতিনিধিত্ব কৰি আছে, তেওঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰী। তেওঁৰ কাৰ্যকালত আমি পানী পাম বুলি ভাবিলোঁ। যোৱা 2 বছৰৰ পৰা গুৱাহাটীত পানীৰ নামত জল বৰ্ডে বিভিন্ন ধৰণে মানুহৰ ঘৰে ঘৰে গৈ তেওঁলোকে পানীৰ পইচা সংগ্ৰহ কৰিছে, কিন্তু আজিৰ তাৰিখলৈকে তেওঁলোকে গুৱাহাটীত পানী তেওঁলোকে দিব পৰা নাই। গতিকে এইবিলাক লৈ তেওঁলোকৰ কাৰণে বহুত প্ৰত্যাহ্বান আছে আৰু কংগ্ৰেছ দলে এইখিনি প্ৰত্যাহ্বান ৰাইজৰ আগত এই কথাবিলাক খোলোচা কৰিব। এই কথাবিলাক আমি নিশ্চয় আমাৰ নিৰ্বাচনী ইছ্যু হ'ব। আমি আজি আমাৰ যিখন সভা আছে নিশ্চয় এই কথাবিলাক আলাপ আলোচনা হ'ব। গতিকে আমি আশা কৰিম যে গুৱাহাটীত আগন্তুক দিনত কংগ্ৰেছ দলে এক যোগ্য প্ৰত্যুত্তৰ দিবলৈ সক্ষম হ'ব।